নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া বাজিছে 5:30। উঠিলোঁ 5টাতে উঠি গা পা ধোৱা হৈ গ'ল। বাঢ়ি খাই চাই সৰা নাই বাৰু, বোৱাৰীৰো অসুবিধা। আৰু আমাৰ মানে 5:30 খানাটো ৰেডিয়ে হ'ব লাগে। কিবা এটা খোৱাটো যিয়ে ৰুটি চব্জি বনোৱা হয়, কিন্তু আজি 3 দিন ধৰি নেৰানেপেৰা বৰষুণ মাৰিয়েই আছে। এতিয়াও পূৰা বৰষুণ মাৰি আছে। সেই বৰষুণ দি থকাৰ কাৰণে সঞ্জুহঁতৰ স্কুলত গোটেই পানী হৈছে বোলে। সেইকাৰণে তাৰ বাৰু মেছেজ দিলে কলেজ নহয়, কিন্তু শিৱাংশে এই বৰষুণত শিৱাংশকনো পঠিয়াওঁ কেনেকৈ, সেইকাৰণে আৰু তাক নপঠিয়ালোঁ। মাকৰো অসুবিধা, চব শুই আছে, উঠাই নাই। মই মটৰ ৰাতিয়েই তিয়াই থৈছিলোঁ। এতিয়া মটৰ আলুখিনি বহাই লৈ ঠাইখিনি সাৰি আৰু গোসাঁই কামটো কৰি লওঁ। তাৰপাছত আৰু লাগি যাম আৰু দিনটোৰ কাৰ্যসূচী কি কৰোঁ। আৰু বহুতে সুধি আছিলে চুনুনো মোৰ কোন। চুনু মোৰ ডাঙৰ ল'ৰা। আপোনালোকক মই তাক চিনাকি কৰি দিম বাৰু পাছত। আৰু সুস্মিতা হ'ল মোৰ বোৱাৰী, শিৱাংশ হ'ল মোৰ নাতি। সিহঁতে অলপ দিন মানে চাকৰি সূত্ৰে অকণমান বাহিৰত অলপ আঁতৰত আছিলে, এতিয়া ওচৰলৈ আহিছে। আৰু এতিয়া চাকৰিনো কিনো আৰু গভৰ্ণমেণ্ট চাকৰি, প্ৰাইভেট ছেক্টৰতে কৰে যেতিয়া, এতিয়া ওচৰলৈ আহিছে কাৰণে এতিয়া ঘৰলৈ গুচি আহিলে। এতিয়া সেইকাৰণে আপোনালোকে কমেণ্টত সুধি থাকে কাৰণে মই আজি ভিডিঅ'টোৰ মাজতে কৈ দিছোঁ। পূৰা মাৰিছে নেকনেকীয়া বৰষুণ। এয়া দিনটোত কিনো কৰোঁ দেখাই যাম। ভিডিঅ'টো শেষলৈ চাব। এই ভিডিঅ'টো যদি আপোনালোকে ভাল পায়, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, মোক ছাপোৰ্ট কৰিব। মটৰকেইটা ধুনীয়াকৈ ধুই পখালি প্ৰেছাৰ কুকাৰ এটাতে দি দিলোঁ, আৰু আলু দুটাও দিলোঁ। তাত জোখ অনুযায়ী নিমখটো দি দিলোঁ, দি পেলাই গেছত বহাই দিছোঁ। এইখিনি 4 চিটি লগাই ল'ম। 4 চিটিত মটৰখিনি ধুনীয়াকৈ সিজি যাব। গৰম পানী এগিলাচ কৰি বহি পেলাই খাই ল'লোঁ। আৰু ঠাইখিনি সাৰিছোঁ। আগফালৰ দুৱাৰমুখত একে বোকা হৈছে। পানী 1 বাল্টিং আনি লৈছোঁ। আৰু আমাৰ ভাড়াঘৰত থকা মণিকাহঁত আজি স্কুটি লৈ স্কুললৈ নাযায়। সিহঁত আজি টমটমতে ওলাইছে বৰষুণ দি থকাৰ কাৰণে। আৰু দুৱাৰমুখত পানী ঢালি অলপ বাৰান্দাখন মুচি দিলোঁ। দি পেলাই আৰু ভৰি হাত ধুই আকৌ ধূনা চাকিকণ দিবলৈ গোসাঁই ঠাই আগত বহিছোঁ। বিৰাট বৰষুণ, সেইকাৰণে ভইচ অভাৰ কৰিবলগীয়া হৈছে। একেবাৰে বিৰাট দপাল পিটা বৰষুণ। আৰু এতিয়া পূজা কৰি মেলি আৰু ডাষ্টবিন পেলাবলৈ আহিছোঁ। পাছফালে বাৰী চুকলৈ আহিবই নোৱাৰি, ইমান পানী। ইফালে ডোঙা সিফালে ডোঙা। পথাৰলৈতো চাবই নোৱাৰি একেবাৰে। ধানবিলাক চব বুৰ গৈছে। চৰাইবিলাকে পূৰা মাছবিলাক খাই আছে। আৰু আহি পেলাই আদা নহৰু পিঁয়াজ এইখিনি গুচাই মেলি লৈ মিক্সিতে পিচি লওঁ। আৰু এতিয়া চাহ একাপ খোৱাই নাই, চাহ একাপ বাকি লৈছোঁ। প্ৰথমতে চাহকণ খাই লওঁ। বহি পেলাই চাহ একাপ খাই ল'লোঁ। খাই লৈ আৰু আদা নহৰুখিনি পিচিবলৈ আহিছোঁ। লাইটটো নায়েই নহয়, সেইকাৰণে পিহনাতে মাৰিবলগীয়া হৈছে। ইফালে গেছত কেৰাহী এখন বহাই দিছোঁ। তাত তেল দি পেলাই পাঁচফোৰণ অকণ ফুটাই দিলোঁ। এইখিনি কুটি লোৱা আদা নহৰু পিঁয়াজ বিলাহী জলকীয়াখিনি হালধি দিলোঁ। আধা চামুচ জিৰা, আধা চামুচ ধনিয়া, কাশ্মীৰী চিলি আধা চামুচ দিছোঁ। নিমখটো আৰু মটৰ বইল কৰোঁতেই দিছিলোঁ। এইখিনি ভাজি লৈ আৰু আলুৱে মটৰখিনি গোটেইখিনি দি দিলোঁ। আৰু এতিয়া অকণমান সময় উতলাই লোৱাৰ পাছত আৰু মটৰৰ ঘুগুনিটো মোৰ ৰেডি। আৰু ইহঁত মখা উঠাই নাই যেতিয়া সুস্মিতা মইহে উঠিছোঁ। এতিয়া মই ব্ৰেকফাষ্টটো কৰি লওঁ। বাবাকে নেমুৰ কলম ইফালে পাছফালে দিবলৈ গ'ল চাহ খাই পেলাই। এতিয়া মই বহি পেলাই ব্ৰেকফাষ্টটো কৰি ল'লোঁ। কৰি লৈ মই ৰুটি চব্জি মইতো জলপান খাই ল'লোঁ। এতিয়া চুনুহঁতে এটাকৈ খাই আছে। আমাৰ এওঁ খাবলৈ মাতি আছোঁ। পূৰা নেমু কলম দি আছে। কাজি নেমুজোপা কলম দিছে। এনেকুৱা বৰষুণৰ বতৰত নেমু কলম দিবলৈ ভাল, যিকোনো গছ গছনি কলম দিবলৈ ভাল। আৰু আহকচোন দেখাওঁ আপোনালোককো কলম এটা। ময়ো দিওঁ বাৰু। বাবাকে এয়া অলপ পৈণত ডাল এটা ওপৰৰ বাকলিখিনি গুচাই লৈ তাত আৰু এল'ভেৰাৰ পাতৰ জেলটো ভাল ধৰণে একদম জেলটো সানি ল'ব লাগে। আৰু হাৰমন পাউডাৰ দিলেও হয়, হাৰমন পাউডাৰ নিদিলে এই জেলটো দিলেও হয়। তাৰপিছত গোবৰ মাটি অলপমান দি আৰু কাপোৰ এখনে ধুনীয়াকৈ বান্ধি দিব লাগে, যেন বৰষুণত গোবৰ মাটিটো ওলাই আহিব নোৱাৰে। এনেকৈ 20 দিনমান থকাৰ পাছত শিপা ওলাব। শিপা ওলালে ডালটো কাটি পেলাই ৰুই দিলে আৰু একে চাপৰতে নেমু লাগে। এইজোপা আমাৰ 12মহীয়া নেমু। এতিয়া বৰষুণটো জোৰকৈ আহিছে, মই যাওঁ। এওঁ তিতি কৰি আছে, আহি জলপান খাবহি। এতিয়া ইহঁতে কি খাই আছে চাওঁগৈ বলকচোন। ইহঁত তিনিটাই ভাতেই খাইছে আজি, কিন্তু এতিয়া ডিমৰ এটা পোষ্ট বনাই দিব লাগে বুলি চবকে এটা ডিমৰ পোষ্ট বনাই দিছোঁ। এটাৰ ঠেহে লাগিছে, মাকে খুৱাব লাগে। বাপেকে ধমকি দি আছে। সঞ্জুকো খাবলৈ দিছোঁ। আমাৰ চবৰে জলপান খোৱা হৈ গ'ল। এতিয়া বাবাকে নেমু কলম দি আহিছে, জলপান দিছোঁ। গাখীৰে মুড়িয়ে খাইছে। এতিয়া ভাত বনাব হ'ল। সঞ্জুৰ মাংস লাগে, কিন্তু ইফালে বাহিৰত বিৰাট বৰষুণ, সি মাংস ভাত খায়। সোমবাৰ মঙলবাৰে আমাৰ নিৰামিষ চলিছে। সিহঁতে ডিম চিম খাই আছে বাৰু, নিৰামিষেই চলিছে। এতিয়া মাংস আনিবলৈ যাবলৈও এতিয়া বৰষুণ আনি আছে, কেনেকৈনো যাব।
আৰু খাহী মাংস আমাৰ দিনত নাপায় আবেলি সময়তহে কাটে প্ৰেছাৰ কুকাৰ এটাতে মচুৰ দালি অকণ বহাই দিছোঁ আৰু দুধ কচুটো আৰু ক'লা কচুৰ ঠাৰিটোৱে কঁঠালগুটি সৈতে বাবাকে ভাজিব কৈছিলে কিন্তু সঞ্জুৱেটো আৰু এয়া সৈতে নাখায় সেইকাৰণে সি কৈছে দিয়া মই বৰষুণ আহিলেও চিকেন অকণমান লৈ আহোঁগৈ সি চিকেন আনিবলৈ গৈছে এতিয়া দুধ কচুখিনি কাটি লৈছোঁ আৰু ক'লা কচুটো এইখিনি বইল নকৰিলে হয় দুধ কচুটো অকণমান বইল কৰি ল'ব লাগিব কিয় বৰষুণ আনি আছে যে ধৰিব পাৰে সেইকাৰণে এইখিনি গৰম পানী অলপ বহাই দিছোঁ তাত নিমখ অকণমান দি এইখিনি ঢাকনা মাৰি 6-7 মিনিটমান সিজাই ল'ম আনফালে মচুৰ দালিখিনি পাঁচফোৰণ দি তেল মাৰি দিলোঁ আৰু এটা গোল নেমুৰ ৰস উলিয়াই লৈছোঁ এনেকৈ টেঙা দালি তেনেকৈ মাংসৰ লগত টেঙা দালি অকণ হ'লে খাই বহুত ভাল লাগে আৰু ইফালে মাংস বনাবৰ কাৰণে জিৰা আৰু জালুককণ পতাতে পিচি ল'ম লাইট নাই আদা নহৰুকণো পতাত পিচি ল'ম আৰু ইফালে মাংস বনাবলৈ কেৰাহীত তেল দি দিলোঁ গোটা জিৰা কেইটামান ফুটাই দি পিঁয়াজ দিলোঁ পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজোঁ বেছি ৰঙচুৱা নকৰোঁ আৰু এতিয়া পতাত পিচি লোৱা জিৰা জালুক আদা নহৰুখিনি ধুনীয়াকৈ ভাজি ল'ম আদা নহৰুখিনি অকণমান কালাৰটো সলনি হোৱাৰ পাছত ধনিয়া গুড়া 2 চামুচ আৰু জোখ অনুযায়ী নিমখ আৰু হালধি দি দিলোঁ আৰু এইখিনি 2-3 ছেকেণ্ডমান ভাজি লোৱাৰ পাছত চিকেনখিনি ধুই পেলাই দি দিলোঁ চিকেন মই 1 কেজি চিকেন লৈছোঁ চিকেনখিনি 2 মিনিটমান অকণমান ভাজি ল'লোঁ তাৰপাছত বইল কৰি লোৱা কচুখিনিও দিলোঁ আলু দিলোঁ আৰু দহি কচু ঠাৰিখিনি দিলোঁ কাশ্মীৰ ৰেড চিলি আধা চামুচ দিলোঁ এতিয়া এইখিনি ধুনীয়াকৈ হাই ফ্লেমত 10 মিনিটমান ভাজি ল'ম হাই ফ্লেমত ভাজিলে মানে মাংসটো অকণমান মানে কচুৱে পানীও এৰি দিয়ে এতিয়া 10 মিনিট ভজাৰ পাছত কচুটোৱে পানী এৰি দিছে আকৌ অকণমান সময় ভাজি লওঁ আৰু এতিয়া আকৌ ফ্লেমটো একেবাৰে মিডিয়াম কৰি দিছোঁ মিডিয়াম ফ্লেমতো অকণমান সময় ভাজিলোঁ আৰু এতিয়া আলুটো সিজি নোযোৱালৈকে ভাজি লওঁ আজিকালি আলুটো অকণমান দেৰিকৈ সিজে মাংস সিজি যায় কিন্তু আলুটোৱে নিসিজে পুৰণা হৈছে কাৰণে নেকি তাৰপাছত অকণমান গ্ৰেভি অনুযায়ী পানী দিম পানীটো বেছি মই এবাৰো দিয়া নাছিলোঁ এতিয়াহে একাপমান পানী দি দিছোঁ আৰু মাংসটো সিজি হৈ যোৱাৰ পাছত অকণমান লৰালৈকে বাবাকলৈ কাঢ়ি দিছোঁ ইহঁতে জ্বলা নাখায় আৰু এতিয়া আধা চামুচ গৰম মছলা আধা চামুচ চিকেন মছলা দিছোঁ জলকীয়া 6-7টামান ঘৰৰ কেঁচা জলকীয়া কিন্তু বহুত জ্বলা এইখিনি দি দিলোঁ এতিয়া একদম ল' ফ্লেমত 6-7 মিনিটমান এইখিনি ভাজি ল'ম 6-7 মিনিটৰ পাছত চিকেনটো ৰেডি বহুত টেষ্টি ৰেচিপি আপোনালোকেও ট্ৰাই কৰি চাব ৰেচিপিটো কেনে পালে জনাব ৰেচিপিটো ভাল পালে লাইক এটা কৰি দিব আজি দুপৰীয়াৰ এইখন থালি মোৰ ৰেডি একদম সিম্পল থালি চিকেনৰ কচু দহি কচু দি বনোৱা ৰেচিপিটো কেনে পালে জনাব যদি এই ৰেচিপিটো ভাল পায় লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিব ভাত হ'ল এতিয়া ৰাইজক দিছোঁ সঞ্জু চিকেন কেনেকুৱা হৈছে ভাল হৈছে শুনো কেনেকুৱা হৈছে হেল্ল এভৰিৱান ভাত পানী খাই অকণমান শুলোঁ বৰষুণ আনিয়ে আছে আৰু এতিয়া সন্ধিয়া চাহ খোৱা সময় ভাবিছোঁ আজি মালপোৰা কেইটামানকে বনাইছোঁ এয়া ময়দা দি এয়া তাকে বনাই আছোঁ এতিয়া চবকে চাহ দিওঁ শিৱাংশু পঢ়ি আছে টিউশ্যন মাষ্টৰণী আহিছে সেইকাৰণে এইফালে চাহ বহাইছোঁ টিউশ্যন মাষ্টৰণীকো চাহ একাপ দি লওঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ আজি যদি এই ভিডিঅ'টো ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহোঁ ধন্যবাদ